নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ উগ্ৰ স্বভাৱৰ বাবে আপোনাৰ পাৰিবাৰিক সম্পৰ্ক দূৰত্ব থাকিব পাৰে আৰু কাৰোবাৰ লগত আপোনাৰ সম্পৰ্ক অলপ বেয়া হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত আপোনাৰ আচৰণ নিয়ন্ত্ৰণত ৰাখক আৰু অসাৰ কামত বা বিনা কাৰণত আপুনি হাই কাজিয়াৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলক সঠিকভাৱে সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শ আপুনি ভালদৰে শুনিবলৈ চেষ্টা কৰক। কাৰো ওপৰত কু অভিপ্ৰায় নোহোৱা কৰি থাকক, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। মাহৰ মাজভাগত সম্পত্তিৰ বিষয়ে সদস্যসকলৰ মাজত সমস্যা হ'ব পাৰে আৰু ঘৰৰ শান্তি বিচলিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বাবে পাৰস্পৰিক চাপ বৃদ্ধি পাব। যদি সংযম ব্যৱহাৰ কৰা নহয় তেন্তে পৰিস্থিতি অৱনতি ঘটিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক খণ্ডত আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰা এটা প্ৰত্যাহ্বান পাব, যিয়ে আপোনাৰ ব্যৱসায়কো বিশেষভাৱে ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত গ্ৰাহকৰ সৈতে আপুনি সঠিকভাৱে আচৰণ কৰক আৰু নতুন চুক্তিৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰক। যদি আপুনি কাৰোবাৰ লগত পুৰণি বিতৰ্ক কৰি আছে তেন্তে তাৰ লগত সন্ধি কৰিবলৈ চেষ্টা কৰক, কাৰণ ই আপোনাৰ বাবে অতি উপকাৰী হ'ব। নিয়োজিত হৈ থকা ব্যক্তিসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব, যিয়ে তেওঁলোকৰ কামত সহায় কৰিব। কাৰ্যালয়ত এটা ইতিবাচক ভাৱমূৰ্তি সৃষ্টি কৰা হ'ব। চৰকাৰী বিষয়াসকলে সমাজৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, য'ত তেওঁলোকেও সফলতা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি মাত্ৰ কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে তেন্তে পঢ়া শুনাত
আপোনাৰ মনোযোগ কম হ'ব, যাৰ বাবে পিতৃ মাতৃ আপোনাৰ ওপৰত খং কৰিব পাৰে। এই বিষয়ে আপোনাৰ দেউতাকৰ লগতো বিবাদ হ'ব পাৰে। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ প্ৰতি অপৰিসীম আগ্ৰহ প্ৰকাশ কৰিব আৰু ইয়াত তেওঁলোকৰ ভৱিষ্যত সৃষ্টি কৰাৰ কথা ভাবিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সফলতা লাভ কৰিব আৰু কিছুমান ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব। এনে পৰিস্থিতিত খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি আপোনাৰ সংগীৰ সৈতে কিবা এটাৰ ওপৰত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰক, নহ'লে পৰিস্থিতি বেয়া হ'ব পাৰে। যদি আপুনি অবিবাহিত তেন্তে আপুনি নতুন সংগীৰ সৈতে ভ্ৰমণ কৰাৰ সুযোগ পাব আৰু আপুনি মনোৰঞ্জনৰ ছাইটত তেওঁলোকৰ সৈতে খোজকাঢ়ি গৈ ভাল পাব। যদি আপুনি অবিবাহিত তেন্তে আপুনি আপোনাৰ মাতৃৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ পাব পাৰে, যিয়ে ঘৰখনত সুখৰ পৰিৱেশ গঢ়ি তুলিব। অৱশ্যে আগবাঢ়ি যোৱাৰ সম্ভাৱনা কম আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে যে যদি আপোনাৰ এটা সৰু ৰোগ হৈ আছে তেন্তে ইয়াৰ পৰীক্ষা কৰাওক, কাৰণ ই এটা গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে। শনি গ্ৰহৰ ৰাশি পৰিৱৰ্তনত আপোনাৰ ৰাশি চক্ৰ ইমান ভাল নহ'ব, যাৰ ফলত স্বাস্থ্য আগৰ তুলনামূলকভাৱে ঢিলা হৈ থাকিব পাৰে। কিন্তু মাহটোৰ শেষলৈকে দেৱগুৰু বৃহস্পতিৰ শুভদৃষ্টিৰ বাবে স্বাস্থ্য উন্নতি হ'ব। এইটোৱে আপোনাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰিব আৰু আপুনি আগৰ তুলনাত অধিক সুস্থ আৰু সবল অনুভৱ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ পৰামৰ্শ। এই মাহত আপুনি এনে এটা অঞ্চলত বা এনেকুৱা এটা ঠাইত কাম কৰাৰ সুযোগ পাব য'ত আপুনি বহু আগৰ পৰা চেষ্টা কৰি আছিলে। এনে পৰিস্থিতিত সেই ঠাইত আপুনি কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিস্থিতি জানিবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ বিশেষ ক্ষতি হ'ব পাৰে। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায় হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2023
24 বৰ্ষৰ ডিচেম্বৰ মাহটোত ধনুৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনাওক আৰু আমি আপোনালোকৰ প্ৰশ্ন অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম শনিবাৰৰ ভিতৰত। আজিলৈ ধন্যবাদ।